সুনীল গগৈ মৰা নাই, সুনীল গগৈ জীয়াই আছে। সুনীল গগৈ কোনো ঠিকাদাৰে মৰা নাই, কোনো ঘুষখোৰে মৰা নাই। সুনীল গগৈ জীয়াই আছে। সুনীল গগৈয়ে অৰুণাচল প্ৰদেশৰ কোনো এডোখৰ নিজান ঠাইত আত্মগোপন কৰি আছে, নাইবা অৰুণাচল প্ৰদেশৰ পাছিঘাটতে আত্মগোপন কৰি আছে। আচলতে এই সংবাদটো হৈছে অসম পুলিচ আৰু CIDৰ। আচলতে সুনীল গগৈক এতিয়া পৰ্যন্ত কিয় অসম পুলিচ বা CIDয়ে কৰায়ত্ব কৰিব পৰা নাই? শুনিব পৰা মতে সুনীল গগৈৰ লগত দুজন উগ্ৰপন্থীও জড়িত হৈ আছে। কিন্তু সুনীল গগৈক ধৰিব পৰা নাই সঁচা, কিন্তু যি দুজন উগ্ৰপন্থী জড়িত হৈ আছে তাৰে এজনকো এতিয়ালৈকে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হোৱা নাই অসম পুলিচে। বৰ্তমানে এটা নিউজ ওলাই আহিছে যে সুনীল গগৈয়ে জাহাংগীৰ হুছেইনক হত্যা কৰাৰ আগদিনা এখন ৰিজৰ্টত ৰাতি একেলগতে কথা পাতিছিল সেই উগ্ৰপন্থী কেইজনৰ লগত। ভালে সংখ্যক, অকল এটাই নহয়, ভালে সংখ্যক প্ৰমাণ পোৱাৰ পাছতো এতিয়া পৰ্যন্ত সুনীল গগৈৰ লগতে জড়িত থকা সেই উগ্ৰপন্থী দুজনো কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই অসম পুলিচে। কিন্তু বাতৰিৰ শিৰোনামাত কৈ আছে যে সুনীল গগৈ জীয়াই আছে। আৰু কিন্তু সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে বিশেষভাৱে দাবী জনাইছে যে যদি সুনীল গগৈ জীয়াই আছে তেনেহ'লে সঠিক উত্তৰটো দিয়ক, তেতিয়া নিশ্চয়কৈ মই শিৰৰ সেন্দুকণ ল'ম, বগা সাজযোৰ পিন্ধিম। আচলতে সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ দেহাটোলৈ ৰঙীন কাপোৰযোৰ কেতিয়া আনি দিব পাৰিব অসম আৰক্ষীয়ে? শিৰৰ সেন্দুকণ কেতিয়া বুলাই দিব পাৰিব অসম আৰক্ষী তথা CIDয়ে? ইয়াৰ এক অপেক্ষাত ৰৈ আছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে। আনহাতে জাহাংগীৰ হুছেইনৰ পৰিয়াল এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই জাহাংগীৰ হুছেইনৰ পৰিয়ালে। জাহাংগীৰ হুছেইনৰ পত্নীয়ে দুজনী ছোৱালী বুকুত সাৱটি কেৱল কান্দিছে। আচলতে জাহাংগীৰ হুছেইনক বলিৰ পঠা সজালে নেকি? সুনীল গগৈ এই কাণ্ডটোৱে আচলতে কেৱল সুনীল গগৈয়ে নহয়, অন্য বহুত মানুহ জড়িত হৈ আছে নেকি জোনমণি ৰাভাৰ সেই হত্যাকাণ্ডটোৰ নিচিনাকৈ? সেয়া এক বিচাৰ্যকৰ বিষয়। বিশেষভাৱে অসমৰ জনসাধাৰণে তাকেই পতিয়ন গৈছে যে সুনীল গগৈয়ে কেৱল এই হত্যাকাণ্ডটোৰ লগত জড়িত নাই। সুনীল গগৈ এই কাণ্ডটোৰ লগত হয়তো অসমৰ বাঘা নেতাও জড়িত হৈ আছে। বিশেষভাৱে ঘুষখোৰ জয়ন্ত গোস্বামী যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ পাইছিলে, জেলৰ মাজত সোমাই আহিছিলে, তাৰ পাছতে সেই কেঁচু খান্দোতে যে সাপ ওলাব এই কথাটো বিশেষভাৱে অসম চৰকাৰে হয়তো জানিছে। আৰু ইয়াৰ কথা লুকুৱাবৰ কাৰণেকে এতিয়া পৰ্যন্ত সুনীল গগৈক কৰায়ত্ব কৰা নাই, বৰঞ্চ সুনীল গগৈক ক'ত আত্মগোপন কৰি আছে সেই কথাটো প্ৰকাশ কৰি সুনীল গগৈক অন্য এডোখৰ ঠাইলৈ গুচি যাবৰ বাবে কিবা ইংগিতহে বহন কৰিছে যেন পাওঁ। আচলতে আমাৰ শাসন ব্যৱস্থাটো সঁচাকৈয়ে কিবা কটকটীয়া নিৰাপত্তাৰ পৰা ফালতি কাটিছে নেকি? সুনীল গগৈৰ পত্নীয়ে দাবী জনাই আহিছে, মোক ৰঙীন সাজো লাগে, শিৰৰ সেন্দুকণ লাগে, আৰু আপোনালোকে যদি জীয়াই আছে বুলি জানে তেনেহ'লে অতি সোনকালে সুনীল গগৈক মোৰ কাষলৈ লৈ আহক। ইমানবিলাক পৰিঘটনা ঘটি আছে। অসম প্ৰশাসনে, পুলিচ প্ৰশাসনে, CIDয়ে ইটোৰ পাছত ইটো ইংগিত দি আছে যে সুনীল গগৈ জীয়াই আছে, কিন্তু কেৱল জীয়াইহে আছে। কিন্তু সুনীল গগৈক কেতিয়া সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ ওচৰলৈ লৈ আহিব সেয়াহে আচল কথা। প্ৰিয় বন্ধু বান্ধৱীসকল, নমস্কাৰ জনালোঁ আপোনালোকক। প্ৰতিবেদনটো বিশেষভাৱে আপোনালোকৰ ওচৰলৈ আনিবলৈ ইচ্ছা নাছিল যদিও কিন্তু মনত ধুই আছে যে আচলতে সুনীল গগৈ জীয়াই আছে, কিন্তু কিয় সুনীল গগৈ জীয়াই আছে বুলি প্ৰকাশ কৰে কিন্তু সুনীল গগৈক কৰায়ত্ব নকৰে?
সেই বিষয়ত লৈয়ে আপোনালোকৰ ওচৰলৈ দুআষাৰ কওঁ বুলি আজি এই প্ৰতিবেদনটো প্ৰস্তুত কৰিলোঁ। আপোনালোকে প্ৰতিবেদনটো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে এই আভাজনক আগুৱাই যাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহিছোঁ, অন্য এটা প্ৰতিবেদন লগ পাম। ধন্যবাদ।